মাননীয় বিধায়িকা অজন্তা নেওগীৰ জয় জয়ন্তী আজি সভাখনত উপস্থিত থকা আপোনালোক সকলোৰে প্ৰতি মই মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি এই অনুষ্ঠানটো অসমৰ সমাজ জীৱনৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ 3,50,00,000 লোকৰ বাবে এই অনুষ্ঠানটোৱে গুৰুত্ব বহন কৰিছে। বিশেষকৈ উঠি অহা প্ৰজন্মক আধুনিক ধ্যান ধাৰণাৰে বিজ্ঞানৰ প্ৰযুক্তিবিদ্যাৰ জৰিয়তে আমি তেখেতসকলক নতুন নতুন আন্তঃগাঁথনি ব্যৱস্থাৰ জৰিয়তে নতুন নতুন আঁচনিৰ জৰিয়তে আগন্তুক দিনত আত্মনিৰ্ভৰশীল হোৱাৰ ক্ষেত্ৰত আমি সুবিধা প্ৰদান কৰিব লাগিব আৰু আমাৰ উঠি অহা যুৱক যুৱতীসকলে নিজৰ যোগ্যতাৰে আমাৰ এই অসম ৰাজ্যত থকা প্ৰাকৃতিক সম্পদ সম্ভাৱনা শক্তিৰ ওপৰত ভিত্তি কৰি তেখেতসকলে কঠোৰ পৰিশ্ৰমৰ দ্বাৰা উৎপাদন বৃদ্ধি কৰি উপাৰ্জনৰ ক্ষেত্ৰত স্বাৱলম্বী হোৱাৰ বাবে সংকল্প গ্ৰহণ কৰিব লাগিব। গতিকে সেইবাবে অসমৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনে 2016 চনৰ পৰাই আমি অসমৰ 70 লাখ পৰিয়ালক ভিতৰত যিসকল পৰিয়াল এতিয়াও আৰ্থিকভাৱে দুৰ্বল, যিসকল নিবনুৱা যুৱক যুৱতী আছে, তেখেতসকলৰ বাবে অসম চৰকাৰৰ তৰফৰ পৰা বিভিন্ন পৰিকল্পনা বিভিন্ন আঁচনি আমি প্ৰস্তুত কৰি ৰূপায়ণ কৰিছোঁ, যাৰ জৰিয়তে আজি তাৰিখত লক্ষ লক্ষ অসমৰ জনতাই বিভিন্ন কৰ্মক্ষেত্ৰত স্বাৱলম্বী হ'বৰ বাবে তেখেতসকলে দৃঢ়তা প্ৰদৰ্শন কৰিছে। অসম চৰকাৰৰ কেৱল 4.5 বছৰ কাৰ্যকালত আমি যিখিনি উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছোঁ তাৰ বাবে আজি উঠি অহা প্ৰজন্মই এটা নতুনত্ব লাভ কৰিবলৈ সক্ষম হৈছে আৰু তেখেতসকলৰ আত্মবিশ্বাস শক্তিশালী ওপৰত গঢ় লৈ উঠিছে আৰু সকলোৰে মনত এনেধৰণৰ চেতনা জাগৃত হৈছে যে আগন্তুক দিনত আমি নিশ্চিতভাৱে এই ব্যৱস্থাৰ মাজেদি আমি নিজক একোগৰাকী স্বাৱলম্বী আত্মনিৰ্ভৰশীল ব্যক্তি হিচাপে প্ৰতিষ্ঠা কৰিব পাৰিম। আপোনালোকে শুনি ভাল পাব, অসমৰ উদ্যোগ জগতখনক বিশ্বৰ বুকুত শক্তিশালী ৰূপত গঢ় দিয়াৰ নিমিত্তে আৰু অসমৰ ৰাইজে বিশ্বৰ বাণিজ্যত সগৌৰৱেৰে প্ৰৱেশ কৰাৰ নিমিত্তে এখন চৰকাৰে যিখিনি সা সুবিধা ৰাজ্যখনৰ জনতাক দিয়াৰ প্ৰয়োজনীয়তা আছে সেই সা সুবিধা আমি আৰম্ভণিৰ পৰাই দিয়াৰ কামত আত্মনিয়োগ কৰি আহিছোঁ। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনত প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব লৈ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ক্ষীপ্ৰ উন্নয়নৰ বাবে যিবিলাক দৃষ্টান্তমূলক পদক্ষেপ ল'লে, ইয়াৰ ফলশ্ৰুতিত আজি আমি আগলৈ যোৱাৰ এটি সুবৰ্ণ সুযোগ লাভ কৰিছোঁ। সকলো ক্ষেত্ৰতে আগবাঢ়ি যোৱাৰ এটা মানসিকতা তৈয়াৰ হৈছে। অৰ্থাৎ একবিংশ শতিকাৰ বিশ্বৰ এই প্ৰতিযোগিতাৰ পৃথিৱীত আমি প্ৰতিযোগিতাত বিভিন্ন কৰ্মক্ষেত্ৰত অংশগ্ৰহণ কৰি আমাৰ শ্ৰেষ্ঠতা আমি প্ৰদৰ্শন কৰিবৰ বাবে এতিয়া আমি সকলোৱে মন বান্ধিছোঁ। সেইটো এক উল্লেখযোগ্য সফলতা, কাৰণ পূৰ্বতে এনেধৰণৰ মানুহৰ মনত ধাৰণা আছিল আমি পাৰিম জানো, আমি এক্সপৰ্ট ইম্পৰ্ট বিজনেছৰ ক্ষেত্ৰত আমি আত্মপ্ৰকাশ কৰিব পাৰিম জানো, আমাৰ খেতিয়কৰ উৎপাদিত সামগ্ৰী বিশ্বৰ বিভিন্ন প্ৰান্তত বিক্ৰী কৰিবলৈ আমি সক্ষম হ'ম জানো, সুবিধা পাম জানো, এনেধৰণৰ কথাবিলাকে মানুহক অনিশ্চয়তাৰ মাজত ৰাখিছিল। কিন্তু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমকেই নহয় উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিগৰাকী ব্যক্তিৰ মনত এনেধৰণৰ আত্মবিশ্বাস প্ৰদান কৰিলে, এনেধৰণৰ শক্তি প্ৰদান কৰিলে, যাৰ ফলশ্ৰুতিত অসমেই নহয় উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্য এতিয়া দুপট ৰূপে উন্নতিৰ জখলাত লগাবলৈ সক্ষম হৈছে।
আজি আমাৰ কাৰ্যকালত আপোনালোকে মই ভাবোঁ যে আপোনালোক সকলোৱে সমাজৰ সজাগ সচেতন নাগৰিক হিচাপে চৰকাৰখনে কৰা কামবিলাকৰ ওপৰত আপোনালোকে দৃষ্টি নিক্ষেপ কৰিব লাগে। পৰিয়ালে পৰিয়ালে আলোচনা হ'ব লাগে যে বিজেপি চৰকাৰখনে 2016 চনত ক্ষমতাত অধিষ্ঠিত হোৱাৰ পাছত বিভিন্ন বিভাগত কি কাম কৰিলে আৰু কি আঁচনি ৰূপায়ণ কৰিলে, এই কথাবিলাক ঘৰে ঘৰে চুবুৰীয়ে চুবুৰীয়ে গাঁও ৱাৰ্ডে ৱাৰ্ডে গলিয়ে গলিয়ে যদি আলোচনা হয় তেতিয়া আপোনালোকে আমাৰ সফলতাৰ খাতিয়ানখন স্পষ্টভাৱে প্ৰত্যক্ষ কৰিবলৈ সক্ষম হ'ব। মই আহ্বান জনাইছোঁ আপোনালোকে এই কথাবিলাক পৰ্যালোচনা কৰক। অসম চৰকাৰৰ তৰফৰ পৰা মই প্ৰতিখন জনসভাত অসমৰ ৰাইজক শ্ৰদ্ধা সহকাৰে আহ্বান জনাইছোঁ, সাংবাদিক বন্ধুসকলকো আহ্বান জনাইছোঁ যে আমাৰ কাম কাজৰ ওপৰত আলোচনা আৰু সমালোচনা দুয়োটাই অত্যন্ত দৰকাৰ। আপোনালোকে আলোচনাও কৰক আৰু সমালোচনাও কৰক, কাৰণ গণতন্ত্ৰৰ ভেটি শক্তিশালী কৰিব লগা হ'লে দুয়োটাই অত্যন্ত গুৰুত্বপূৰ্ণ, আলোচনা আৰু সমালোচনা। গতিকে সেইবাবে আলোচনা আৰু সমালোচনাৰ যোগেদি পৰম শ্ৰদ্ধাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ 6 বছৰীয়া কাৰ্যকাল আৰু আমাৰ চৰকাৰৰ অসমত 4.5 বছৰ কাৰ্যকালৰ আপোনালোকে সফলতাৰ খাতিয়ানখন প্ৰত্যক্ষ কৰক, আলোচনাত মিলিত হওক আৰু ইয়াৰ ওপৰত আপোনালোকৰ কিবা যদি সমালোচনা আছে গঠনমূলক সেইখিনি আপোনালোকে আগবঢ়াওক, আমি শ্ৰদ্ধা সহকাৰে স্বীকাৰ কৰিম। এইখন ৰাজ্যত উদ্যোগীকৰণৰ ক্ষেত্ৰত শক্তিশালী ৰূপ দিবৰ বাবে আমি 2018 চনৰ ফেব্ৰুৱাৰী মাহৰ দুদিনীয়া কাৰ্যসূচীৰে আমি বিশ্ব বিনিয়োগ সন্মিলন গুৱাহাটীৰ বুকুত এডভান্টেজ আছাম নামেৰে অনুষ্ঠিত কৰিছোঁ। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সহযোগত আমি এইখন উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ সৰ্বকালৰ কাৰণে বিশ্বৰ বিনিয়োগ সন্মিলন অনুষ্ঠিত হৈছিল। ইয়াৰ পূৰ্বতে কোনো চৰকাৰৰ লগত সেই অভিজ্ঞতা নাছিল, কাৰণ বিশ্বৰ বিনিয়োগ সন্মিলন বুলি কোৱাৰ লগে লগে বিশ্বৰ আগশাৰীৰ ব্যৱসায়িক গোষ্ঠী, উদ্যোগপতিসকল আৰু বিশ্বৰ আগশাৰীৰ ৰাষ্ট্ৰসমূহে অংশগ্ৰহণ কৰিলেহে ইয়াৰ প্ৰাসংগিকতা বৃদ্ধি পায় আৰু এইখন ফলপ্ৰসূ হয়। সেই ক্ষেত্ৰত আমি আৰম্ভণিতে ভাবিছোঁ যে আমাৰ দৰে এখন ৰাজ্যই, কাৰণ উদ্যোগীকৰণৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ বহু ৰাজ্যৰ তুলনাত আমি বহু পিছপৰা, গতিকে আমাৰ দৰে ৰাজ্যই যদি তেনেধৰণে বিশ্বৰ বিনিয়োগ সন্মিলন অনুষ্ঠিত কৰে আহিব জানো, এনেধৰণৰ মনত এটা ধাৰণা আছিল। কিন্তু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক এনেধৰণৰ শক্তি প্ৰদান কৰিলে আৰু তেখেতৰ সহযোগত আমি 22খন বিদেশী ৰাষ্ট্ৰৰ উন্নত ৰাষ্ট্ৰৰ প্ৰতিনিধি সেইখন সভাত অংশগ্ৰহণ কৰাটো নিশ্চিত হ'ল। ইয়াৰ উপৰিও ভাৰতবৰ্ষৰ সকলোকেইটা ডাঙৰ ডাঙৰ যিকেইটা উদ্যোগপতি, যিকেইটা প্ৰতিষ্ঠিত গ্ল'বেল কোম্পানী তেখেতসকলে অংশগ্ৰহণ কৰাৰ ফলত চৰকাৰী আৰু বেচৰকাৰী, ব্যক্তিগত খণ্ডত আৰু চৰকাৰী খণ্ডত, ৰাজহুৱা খণ্ডত দুয়োটা খণ্ডত অসমৰ বুকুত কেনেধৰণে বিনিয়োগ হ'ব এই সন্দৰ্ভত দুদিনীয়া সন্মিলনৰ অন্তত 240খন বুজাবুজি চুক্তিত স্বাক্ষৰ কৰা হ'ল আৰু সেই বুজাবুজি চুক্তিতেই আমি প্ৰতিশ্ৰুতি লাভ কৰিলোঁ 79,000 crores ইনভেষ্টমেণ্ট ইন আছাম। আৰু সেই সময়ত বহুতে প্ৰশ্ন কৰিছিল এইবিলাক চুক্তি হ'ল কাৰ্যকৰী হ'ব জানো, কেতিয়া হ'ব, হাজাৰ প্ৰশ্ন। স্বাভাৱিকতে প্ৰশ্ন উপস্থাপন কৰাটো ভাল কথা গণতন্ত্ৰত, কিন্তু অসম চৰকাৰৰ তৎপৰতাৰ বাবে আৰু আমাৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ লগতে বিষয়া কৰ্মচাৰীৰ তৎপৰতাৰ বাবে আৰু বিশেষকৈ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সহযোগিতাৰ বাবে আপোনালোকে শুনি ভাল পাব, কেৱল পেট্ৰলিয়াম ছেক্টৰতে আমাৰ কাৰ্যকালত 42,000 কোটি টকা ইনভেষ্ট হ'ল, 42,000 crores আৰু ব্যক্তিগত খণ্ডত 12,000 কোটি টকা, সৰ্বমুঠ 79,000 crores যি প্ৰতিশ্ৰুতি পাইছিলোঁ তাৰে 54,000 কোটি টকা ইতিমধ্যে অসমত কাম আৰম্ভ হ'ল, যাৰ ফলত 1 লক্ষ নিবনুৱা যুৱক যুৱতীয়ে ইনডাইৰেক্ট এমপ্লয়মেণ্ট পাইছে আৰু 40,000 প্ৰত্যক্ষভাৱে
আজি নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে, সংস্থাপিত হৈছে। আজি এইখন গোলাঘাটতে সেই ৪২,০০০ কোটি টকাৰ ভিতৰত নুমলীগড় ৰিফাইনাৰীৰ বাবে ভাৰত চৰকাৰে ২৩,০০০ কোটি টকা অনুমোদন দিছে, 23,000 crore। আৰু এই গোলাঘাটৰ নুমলীগড় ৰিফাইনাৰীৰ উৎপাদন শক্তি 3 মিলিয়ন টনৰ পৰা 9 মিলিয়ন টনলৈকে বৃদ্ধি কৰা হৈছে। আৰু ইয়াৰ বাবে খাৰুৱা তেল সদূৰ বংগোপসাগৰৰ দাঁতি সেই পাৰাদ্বীপৰ পৰা নুমলীগড় ৰিফাইনাৰীলৈকে পাইপলাইন নিৰ্মাণৰ কাম আৰম্ভ হৈছে। গতিকে এনেধৰণে নুমলীগড় ৰিফাইনাৰী চৌহদতে ভাৰতবৰ্ষৰ প্ৰথমটো ইথানল প্লাণ্ট, বেম্বো বেছ বায়'ফুৱেল প্লাণ্ট ইতিমধ্যে ইয়াক কাৰ্যকৰী ৰূপ দিবৰ বাবে কনষ্ট্ৰাকশ্যন চলি আছে। আৰু আজি এইখন গোলাঘাটতে মই আনন্দিত যে ইয়াত অগৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰ ইয়াতে প্ৰতিষ্ঠা হ'ব। আৰু আজি এই বাণিজ্য কেন্দ্ৰ প্ৰতিষ্ঠা হোৱাৰ কাষতে নুমলীগড় ৰিফাইনাৰী ৩০০ কোটি টকা ব্যয় কৰি LPG প্লাণ্ট প্ৰতিষ্ঠা কৰাৰ বাবে আধাৰশিলা স্থাপন কৰিলে। গতিকে গোলাঘাট এতিয়া অসমৰ মানচিত্ৰই নহয়, বিশ্বৰ মানচিত্ৰত গোলাঘাটে এটা নতুন পৰিচয় পাব। কাৰণ এই অগৰৰ যিটো ব্যৱসায়, ইয়াৰ তেলৰ যিটো সুগন্ধি, এইটো বিৰল। ইয়াৰ সুগন্ধিৰ বাবে ইয়াৰ চাহিদা বিশ্ব বজাৰত আছে আৰু সদায় থাকিব। আৰু এই গুৰুত্বপূৰ্ণ বাণিজ্য কেন্দ্ৰত এই গুৰুত্বপূৰ্ণ ব্যৱসায় আমাৰ খেতিয়কসকলে আত্মপ্ৰকাশ কৰিবলৈ সক্ষম হ'ব। প্ৰথমবাৰৰ বাবে এনেধৰণৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ব্যৱসায়ত অসমৰ খেতিয়কে আত্মপ্ৰকাশ কৰিব মৰ্যাদা সহকাৰে। ইয়াৰ যোগেদিহে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি আহ্বান জনাইছে ভাৰতবৰ্ষৰ জনগণক আত্মনিৰ্ভৰ ভাৰত অভিযানত অংশগ্ৰহণ কৰাৰ বাবে, প্ৰতিটো ভাৰতীয় পৰিয়ালক, প্ৰতিগৰাকী নাগৰিকক উপাৰ্জনৰ যোগেদি, উৎপাদনৰ যোগেদি আত্মনিৰ্ভৰ হোৱাৰ বাবে যি আহ্বান জনাইছে, মই ভাবোঁ এনেধৰণৰ প্ৰকল্পৰ যোগেদি আমিও অসমখনক আত্মনিৰ্ভৰ অসম হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিব পাৰিম। গতিকে আজি মই অত্যন্ত আনন্দিত, কাৰণ অসমৰ খেতিয়ক ৰাইজে এই আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰৰ পৰা বিশেষভাৱে লাভান্বিত হ'ব। অতদিনে এই অগৰৰ যিটো ব্যৱসায় কেৱল মুষ্টিমীয় একাংশ ব্যৱসায়ীৰ মাজত আবদ্ধ হৈ আছিল, আৰু এই বিষয়টোৰ ক্ষেত্ৰত আমাৰ সজাগ আৰু সচেতনতাও বৃদ্ধি হোৱা নাছিল। কিন্তু এতিয়া এই দাবী দুবিধ প্ৰতিষ্ঠা লাভ কৰিব আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰ অগৰৰ, আৰু ইয়াৰ যোগেদি উঠি অহা প্ৰজন্মই এই অগৰ খেতিটোৰ ক্ষেত্ৰত আমি কেনেধৰণে আত্মপ্ৰকাশ কৰিব লাগিব, কেনেধৰণে নিষ্ঠাৰে কাম কৰিব লাগিব, এই কথাখিনি বিজ্ঞানসন্মতভাৱে তেখেতসকলে আয়ত্ত কৰিবলৈ সক্ষম হ'ব। আৰু আগন্তুক দিনত অৰ্থনৈতিক বুনিয়াদ গঢ় দিয়াৰ ক্ষেত্ৰতো এই কেন্দ্ৰটোৱে অসমৰ বহুত উল্লেখযোগ্য ভূমিকা পালন কৰিব। গতিকে এতিয়া মই দেখিছোঁ যে আজি বৰ্তমান সময়ত অসম চৰকাৰে 2016 চনৰ পৰা ধাৰাবাহিকভাৱে বিভিন্ন আঁচনি আমি যেনেধৰণে হাতত লৈছোঁ, তেনেধৰণে ৰাইজৰ সহযোগত আমি ৰূপায়ণ কৰিবলৈ সক্ষম হৈছোঁ। আজি ব্ৰহ্মপুত্ৰৰ দাঁতিত অসমৰ খেতিয়কসকলে যাতে আমদানি আৰু ৰপ্তানি এই দুয়োটা ক্ষেত্ৰতে যাতে আত্মপ্ৰকাশ কৰিব পাৰে, তাৰ বাবে ভাৰতমালাৰ সেই প্ৰকল্পৰ অধীনত যোৱাকালি বঙাইগাঁও জুলুঘোপাত ৩,০০০ কোটি টকা মাল্টি মডেল লজিষ্টিক পাৰ্কৰ আধাৰশিলা স্থাপন কৰা হ'ল। আৰু এই মাল্টি মডেল লজিষ্টিক পাৰ্কে অসমৰ ৰাইজক সুবিধা প্ৰদান কৰিব। ইয়াৰ উৎপাদিত সামগ্ৰী তেখেতসকলে দেশ বিদেশত বিক্ৰী কৰিবলৈ সক্ষম হ'ব। অতদিনে আমাৰ খেতিয়কসকলৰ বজাৰখন সীমাবদ্ধ হৈ আছিল, কনফাইনমেণ্ট হৈ আছিল। অৰ্থাৎ মই যদি এজন খেতিয়ক, মোৰ বাৰীত উৎপাদিত ভাতকেৰেলা হওক, ৰঙালাও হওক, শাক পাচলিয়ে হওক, ফল মূলে হওক, মই ওচৰৰ চহৰত বিক্ৰী কৰাৰ বাহিৰে কোনো বিকল্প নাছিল। আৰু তাত থকা বেপাৰীকেইটাই যি দাম দিয়ে তাকেই ল'ব লগা হৈছিল। এতিয়া কিন্তু আমাৰ খেতিয়কসকলৰ বাবে বজাৰ খোল খালে।
মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি সুযোগ প্ৰদান কৰিছে আমাৰ এতিয়া অসমৰ উৎপাদিত সামগ্ৰী আপুনি লণ্ডনে হওক আমেৰিকাই হওক ইউৰোপে হওক এছিয়াই হওক চাইনাই হওক যিকোনো ঠাইত আপুনি আজি বিক্ৰী কৰিবলৈ সক্ষম হ'ল এই ব্যৱস্থা মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমৰ ৰাইজক প্ৰদান কৰিলে মাল্টি মডেল লজিষ্টিক পাৰ্ক কৰি দিলে ভাৰতবৰ্ষৰ প্ৰতিষ্ঠা স্থানত ভাৰতমালাৰ যোগেদি এনেধৰণে কেন্দ্ৰ আৰম্ভ হ'ব কিন্তু প্ৰথমটো লজিষ্টিক পাৰ্ক কিন্তু অসমৰ বুকুটি আৰম্ভ হ'ল যোগীঘোষা এইবিলাক উল্লেখযোগ্য পৰিৱৰ্তন আৰু এই আপোনালোকৰ দাঁতিতে হ'ব গহপুৰ আৰু নুমলীগড় ৰেফাইনেৰী আণ্ডাৰগ্ৰাউণ্ড ব্ৰিজ কানেক্টিভিটি অতদিনে আমি ব্ৰহ্মপুত্ৰৰ ওপৰেদি দলং নিৰ্মাণ কৰাৰ দৃশ্য দেখি আহিছিলোঁ সুৰংগ নিৰ্মাণ কৰি আমাৰ যাতায়াত ব্যৱস্থা সুচল কৰাৰ পূৰ্বতে আমাৰ কোনো ধৰণৰ অভিজ্ঞতা নাছিল কিন্তু যোৱাকালি মাননীয় কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াই যি প্ৰকল্পৰ কথা ঘোষণা কৰিলে এতিয়া গহপুৰ নুমলীগড়ৰ সংলগ্ন সেইখন দলং ব্ৰহ্মপুত্ৰৰ বুকুৰ তলেদি নিৰ্মাণ কৰা হ'ব আধুনিক প্ৰযুক্তি প্ৰয়োগ কৰা হ'ব গতিকে এনেধৰণে অসমৰ জয়যাত্ৰা দৃঢ়তাৰে আগবাঢ়িছে অসমৰ জনগণে আত্মবিশ্বাস প্ৰবল ৰূপত গঢ় দিছে আৰু মোৰ দৃঢ় বিশ্বাস উঠি অহা ডেকা ডেকাৰীসকলে অধ্যয়নৰ যোগেদি ব্যক্তিত্ব নিৰ্মাণ কৰক যোগ্যতা অৰ্জন কৰক আৰু বিভিন্ন কৰ্মক্ষেত্ৰত পদাৰ্পণ কৰি মৰ্যাদা সহকাৰে নিজৰ শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰক আৰু সকলো হ'ব অসম চৰকাৰে কেৱল 4.5 বছৰৰ ভিতৰত যিমান কেইখন আঁচনি আমি সুচাৰুৰূপে ৰূপায়ণ কৰিলোঁ আজি শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনিয়ে হওক সকলো মানুহৰ প্ৰতি সমদৃষ্টি ৰাখি আমি পেঞ্চন ব্যৱস্থা প্ৰৱৰ্তন কৰিছোঁ 60 বছৰ ঊৰ্ধত সকলোৱে পাইছে ইয়াত কোনো জাতি নাই ভাষা নাই ধৰ্ম নাই সকলোকে দিয়া হৈছে সাৰ্বজনীন দৃষ্টিভংগীৰে সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস গতিকে আজি শ্বহীদ কনকলতা বৰুৱাৰ মহিলা সবলীকৰণ আঁচনিৰ যোগেদি হাজাৰ হাজাৰ আজি মহিলা আত্মসহায়ক গোটক আমি এককালীন আৰ্থিক সাহায্য আগবঢ়াইছোঁ আৰু সমান্তৰালভাৱে পৰমশ্ৰদ্ধাৰ মহিলাসকলে কঠোৰ পৰিশ্ৰমৰ যোগেদি যোৱা বছৰ 58,000 মহিলা আত্মসহায়ক গোটে প্ৰায় 915 কোটি টকা ব্যৱসায় কৰিবলৈ সক্ষম হ'ল এইবিলাক উল্লেখযোগ্য পৰিৱৰ্তন এইবিলাক কথা আপোনালোকে সমীক্ষা চলাব লাগিব অধ্যয়ন কৰিব লাগিব আজি যোৱাকালি যেনেকৈ মাল্টি মডেল লজিষ্টিক পাৰ্ক এই পাৰ্কৰ যোগেদি আমাৰ কি উন্নয়ন হ'ব ভৱিষ্যত কেনেধৰণে গঢ় লৈ উঠিব এই কথাবিলাকক আপোনালোকে ছাত্ৰ ছাত্ৰীৰ মাজত আলোচনা অনুষ্ঠিত কৰিব লাগিব এই কথাবিলাক বিতংভাৱে জানি ল'ব লাগিব কাৰণ সেই পাৰ্কৰ পৰাই আপোনালোকে গাড়ীৰেদি ট্ৰেইনেদি পানীৰেদি আৰু উৰাজাহাজৰ যোগেদি আপোনালোকে বিভিন্ন সামগ্ৰী ৰপ্তানি কৰিব পাৰিব আৰু আমদানি কৰিব পাৰিব এই সুবিধা পূৰ্বতে আমাৰ মাজত নাছিল মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই স্পাইচজেট এয়াৰলাইন্সৰ যোগেদি আজি কাৰ্গো ফ্লাইট প্ৰৱৰ্তন কৰিছে উত্তৰ পূৰ্বাঞ্চলত প্ৰতিটো এয়াৰপৰ্টৰ পৰা এতিয়া মালবাহী উৰাজাহাজ বিভিন্ন প্ৰান্তলৈ ঢাপলি মেলিব আজি যদি গোলাঘাটৰ খেতিয়ক ৰাইজে ভাবে আমাৰ উৎপাদিত সামগ্ৰী কবিয়ে হওক ভোট জলকীয়াই হওক নেমু টেঙাই হওক ৰঙালাও হওক বিভিন্ন সামগ্ৰী আমি ডুবাইত বিক্ৰী কৰিম তাত বহুত মূল্য পোৱা যায় বোলে হংকঙত বিক্ৰী কৰিম ছিংগাপুৰত বিক্ৰী কৰিম তেতিয়া আপোনাৰ কাৰণে সুবিধা স্পাইচজেট এয়াৰলাইন্স ফ্ৰম যোৰহাট টু যিকোনো প্ৰান্তলৈ ঢাপলি মেলিব গতিকে সেই সুবিধা আজি আমাৰ বাবে প্ৰৱৰ্তন কৰিছে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এতিয়া আৰু অসম পাছলৈ চোৱা সময় নাই অসম দুপদৰূপে আগুৱাই যাব আজি কোনোবাই ভাবিছিল যে ইয়াত আন্তঃৰাষ্ট্ৰীয় আগৰ চেণ্টাৰ প্ৰতিষ্ঠা হ'ব হ'ল এই ক্ষেত্ৰত মই এটি কথা শলাগ ল'বই লাগিব ইয়াৰ স্থানীয় বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়া 2016 মোলৈ চিঠি লিখিছিল যে আমাৰ গোলাঘাটত ইমান আগৰ খেতি হয় কিন্তু তাত এটা চেণ্টাৰ প্ৰতিষ্ঠা কৰিব লাগে বিজনেছ চেণ্টাৰ প্ৰতিষ্ঠা কৰিব লাগে তেখেতৰ লিখিত সেই আবেদনৰ ওপৰত ভিত্তি কৰি মই উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক ক'লোঁ এই বিষয়ত আমি বিশেষ ইনিচিয়েটিভ ল'ব লাগে আৰু যাৰ ফলশ্ৰুতিত আজি এইটো কাম সম্ভৱ হৈ উঠিল ইয়াৰ বাবে মই মৃণাল শইকীয়াক বিশেষভাৱে ধন্যবাদ জনাইছোঁ
এইগৰাকী বিধায়ক আপোনালোকৰ অতি মৰমৰ বানপানীৰ সময়ত যেনেধৰণে ৰাইজক সহায় কৰে নিজেই এবুকু পানীত নামি আৰু বন্যপ্ৰাণীকো উদ্ধাৰ কৰে এনেধৰণৰ জনদৰদী বিধায়কে আজি এই খুমটাই সমষ্টিত যি দীৰ্ঘতাৰে কাম কৰিছে সঁচাই মই আনন্দিত মুখ্যমন্ত্ৰী হিচাপে মই ধন্যবাদ জনাইছোঁ অভিনাভ শইকীয়া ডাঙৰীয়া এনেধৰণে যেন ভৱিষ্যতে সদায় কাম কৰি থাকে আৰু মাননীয় গোলাঘাটৰ আমাৰ চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী অতুল বৰা ডাঙৰীয়াই কৃষিমন্ত্ৰী হিচাপে বহু বৈপ্লৱিক পৰিৱৰ্তন আনিছে আজি মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম উন্নয়ন যোজনাৰ যোগেদি আপোনালোকে শুনি ভাল পাব অসমৰ বুকুত প্ৰথমবাৰৰ বাবে এনেধৰণৰ কাম সম্ভৱ হৈছে এতিয়ালৈকে মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম উন্নয়ন যোজনাৰ অধীনত 15,000খন ট্ৰেক্টৰ আমি বিতৰণ কৰিবলৈ সক্ষম হওঁ প্ৰতিটো গোটত 10জন 15জন এনেধৰণৰ যুৱ শক্তিয়ে আজি এই ট্ৰেক্টৰবিলাক ব্যৱহাৰ কৰিছে আৰু উপাৰ্জনৰ ক্ষেত্ৰত স্বাৱলম্বী হৈছে হাজাৰজন খেতিয়কৰ মাটি সময়মতে চহাই তেখেতসকলক এটা খেতিৰ পৰা 2-3টা খেতিলৈ আগবাঢ়ি যোৱাৰ বাবে উৎসাহিত কৰিছে আজি মৎস্য উৎপাদনৰ ক্ষেত্ৰতো উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আত্মনিৰ্ভৰ ভাৰত অভিযানৰ যোগেদি 20,000 কোটি টকা প্ৰাইম মিনিষ্টাৰ মৎস্য সম্পদা যোজনাৰ ব্যয় কৰিবৰ বাবে সংকল্প গ্ৰহণ কৰিছে আৰু অসমৰ বুকুত থকা বিভিন্ন খাল বিল জান জুৰি নদ নদী আমাৰ চৌদিশে জলৰাশি বিৰাজমান এই জলৰাশিত আমি মৎস্য উৎপাদন কৰি বিশ্ব বজাৰ দখল কৰিব পাৰোঁ বিশ্ব বজাৰ দখল কৰিব পাৰোঁ কেৱল অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ 5 কোটি মানুহৰ বাবে নহয় ভাৰতবৰ্ষৰ 37 কোটিৰ বাবে নহয় দক্ষিণ পূব এছিয়াত থকা যিমান সংখ্যক জনসাধাৰণ আছে এই জনসাধাৰণে যিবিলাক সামগ্ৰী ক্ৰয় কৰে সেই ক্ৰয় কৰা সামগ্ৰী অসমৰ বুকুত উৎপাদন কৰি বিশ্ব বজাৰত আমি মৰ্যাদা সহকাৰে আত্মপ্ৰকাশ কৰিব পাৰোঁ আৰু ৰপ্তানিৰ যোগেদি আমি আৰ্থিক বুনিয়াদ শক্তিশালী ৰূপত গঢ় দিব পাৰোঁ সেই লক্ষ্যৰে আমি আগুৱাই যাবই লাগিব আজি সৌভাগ্য আঁচনিৰ যোগেদি গাঁৱে গাঁৱে চাহ বাগিচাই বাগিচাই চহৰে নগৰে সকলো ঠাইতে আজি সুন্দৰ ৰূপত ইলেক্ট্ৰিক কাৰেণ্ট বা ইলেক্ট্ৰিক আজি যোগাযোগটো সম্ভৱ কৰি তুলিছে পাৱাৰ কানেক্টিভিটি প্ৰদান কৰা হৈছে আজি অসমৰ বুকুত এইখন চৰকাৰৰ কাৰ্যকালতে 8খনকৈ মেডিকেল কলেজ নিৰ্মাণ প্ৰক্ৰিয়া চলি আছে এইমছৰ দৰে সৰ্বভাৰতীয় প্ৰতিষ্ঠান গুৱাহাটীৰ বুকুত নিৰ্মাণ কাৰ্য চলি আছে ইণ্ডিয়ান এগ্ৰিকালচাৰ ৰিচাৰ্চ চেণ্টাৰ আজি ধেমাজি গোগামুখত ইতিমধ্যে ক্লাছ আৰম্ভ হৈছে গতিকে এইখন চৰকাৰে ইমান কম সময়ৰ ভিতৰত প্ৰাইম মিনিষ্টাৰ গ্ৰাম যোজনা আঁচনিৰ অধীনত আমি প্ৰায় 15,000 কিলোমিটাৰ ৰাস্তা নিৰ্মাণ কৰিবলৈ সক্ষম হ'লোঁ 1,000 কাঠৰ দলং বিৰাচিত্ৰী চিলাৰায় নামেৰে আমি সেইবিলাক পকীকৰণৰ কাম সম্পূৰ্ণ কৰিলোঁ এই চৰকাৰৰ দিনত কাজিৰঙাৰ এশিঙীয়া গড় নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত উল্লেখযোগ্য সফলতা অৰ্জন কৰিলোঁ আমাৰ কাৰ্যকালতে 240জন চোৰাং চিকাৰীক কায়ত্ব কৰি 17জনক ইতিমধ্যে কনভিক্টেড কৰা হৈছে ফাষ্ট ট্ৰেক কোৰ্টৰ যোগেদি এইবিলাক সম্ভৱ হৈছে এনেধৰণৰ দৃষ্টান্তমূলক পদক্ষেপ পূৰ্বৰ কোনো চৰকাৰে কংগ্ৰেছ চৰকাৰে ল'ব পৰা নাছিল পূৰ্বৰ কোনো চৰকাৰে ল'ব পৰা নাছিল কাৰণ এইখন চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে হওক সন্ত্ৰাসবাদৰ বিৰুদ্ধে হওক বিদেশীৰ বিৰুদ্ধে হওক প্ৰদূষণমুক্ত অসম নিৰ্মাণ কৰাৰ ক্ষেত্ৰতে হওক সকলো ক্ষেত্ৰত যিসকলে সন্মুখৰ পৰা স্বচ্ছতাৰে নেতৃত্ব প্ৰদান কৰিছে বৰাক ব্ৰহ্মপুত্ৰৰ পাহাৰ ভৈয়ামৰ ৰাইজক আস্থা আৰু বিশ্বাসত লৈ সকলো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মৰ লোকক আমি সমমৰ্যাদা প্ৰদান কৰিবলৈ সক্ষম হৈছোঁ সমন্বয়ৰ দ্বাৰা অসমক শক্তিশালী কৰাৰ সংকল্প গ্ৰহণ কৰিছোঁ আজি সেইবাবে অসমৰ বুকুত শান্তি বিৰাজমান মোৰ ভাল লাগিছে অসমৰ ৰাইজ এতিয়া সকলোৱে সিদ্ধান্ত লৈছে আমি মিলা প্ৰীতি থাকিম যিমানেই আমাক পৰিচিত নকৰক কিয় যিমানেই বিভেদকামী শক্তি আমাৰ মাজত বিভাজন সৃষ্টি কৰিবলৈ চেষ্টা নকৰক কিয় আমি কোনো যুক্তিতেই আমি সংঘাতলৈ নাযাওঁ সমন্বয়ৰ দ্বাৰা আমাৰ সমাজত শান্তি সম্প্ৰীতি ভাতৃত্ববোধ বন্ধুত্ব অটুট ৰাখে গতিকে এইবিলাক সিদ্ধান্ত এইবিলাক কাম পূৰ্বৰ চৰকাৰে কৰিব পৰা নাছিল কাৰণ তেখেতসকলৰ কেৱল উদ্দেশ্য আছিল বিভাজন ৰাজনীতি কৰি ক্ষমতাত তেখেতলোকে বৰ্তি থকা উন্নয়ন নাছিল তেখেতসকলৰ লক্ষ্য সমন্বয় নাছিল তেখেতসকলৰ লক্ষ্য
সদ্ভাৱনা নাছিল তেখেতসকলৰ লক্ষ্য। আমাৰ চৰকাৰে বৰাক ব্ৰহ্মপুত্ৰ দুইটা পাহাৰকে উপত্যকাকে আজি একাকাৰ কৰি পাহাৰ ভৈয়াম সকলোৰে মাজত সমন্বয় ভাৱধাৰা সৃষ্টি কৰি আজি অসমক উন্নয়নৰ দিশত দৃঢ়তাৰে আগুৱাই নিবলৈ সক্ষম হৈছে। আৰু এই যাত্ৰা অব্যাহত থাকিব দৃঢ়তাৰে। বহু কথা আছে আমাৰ সফলতাৰ কাহিনী আজি কম সময় কোৱাৰ কাৰণে আপোনালোকৰ সন্মুখত কোৱাটো সম্ভৱ হৈ নুঠিল। যাই কি নহওক, আমাৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ। আৰু লগতে এই কথাও কৈছোঁ, ইয়াৰ যিজন ঠিকাদাৰ, মই আহি গম পাইছোঁ ইয়াৰ স্থানীয় বিধায়কক এতিয়ালৈকে স্থানীয় বিধায়ক যিগৰাকী বিধায়কৰ সহযোগ লাগিব, ইয়াৰ স্থানীয় ৰাইজৰ সহযোগ লাগিব, তেতিয়াই সময়মতে কাম হৈ উঠিব। তেওঁ দেখাই কৰা নাই, এনেধৰণে নহ'ব। পাটোৱাৰী ডাঙৰীয়াই ঠিকেই কৈছে, সময়মতে কাম কৰক, উন্নত মানদণ্ডৰ কাম কৰিব লাগিব। আৰু বদমাচি কৰিলে জানেই নহয়, জানেনে নাই ৰাইজ? কোনো ৰেহাই নাপায়। স্পষ্ট কথা, ৰাইজৰ স্বাৰ্থত নিষ্ঠাৰে সততাৰে কাম কৰিব লাগিব, তেতিয়াই পুৰস্কৃত হ'ব। যদি বেয়া কাম কৰে কঠোৰ শাস্তি ভুগিব লাগিব। আৰু আজি এই পবিত্ৰ ভূমিত মই এটি কথা শেষত ঘোষণা কৰিব বিচাৰিছোঁ। এগৰাকী মহান বীৰ শ্বহীদৰ নামেৰে আমি ইয়াত সূতাকলটো প্ৰতিষ্ঠা কৰিছোঁ, শ্বহীদ কুশল কোঁৱৰ। কিন্তু পূৰ্বৰ চৰকাৰে, কংগ্ৰেছ চৰকাৰে 15 বছৰ কাল ৰাজত্ব কৰাৰ পাছতো এই মহান শ্বহীদগৰাকীৰ স্মৃতিত প্ৰতিষ্ঠা হোৱা এই উদ্যোগটো তেখেতসকলে জীৱন দিব নোৱাৰিলে। কিন্তু আজি আমি শ্ৰদ্ধা সহকাৰে আগৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰ যিটো ইয়াত আধাৰশিলা স্থাপন কৰা হ'ল, ইয়াৰ নাম আজিৰ পৰা শ্বহীদ কুশল কোঁৱৰ আগৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰ হিচাপে তাৰ পৰা আজিৰ পৰা ইয়াত ব্যৱস্থা হয়। গতিকে সেইবাবে পৰম শ্ৰদ্ধা ৰাইজ, মই আপোনালোকক এই বিশেষকৈ দাবীদুবিৰ চৌদিশে বসবাস কৰা স্থানীয় ৰাইজৰ ওচৰত কৰজোৰে মই প্ৰাৰ্থনা জনাইছোঁ, এই কেন্দ্ৰটো সময়মতে যাতে হৈ উঠে আপোনালোকে যেন সকলোৱে সহায় কৰে। আৰু আপোনালোকে কাম কাজৰ ওপৰত চোকা দৃষ্টি ৰাখিব। মই স্থানীয় বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়াক আহ্বান জনাইছোঁ যাতে কাম কাজবিলাক আপুনি চোকা দৃষ্টি চাই ভালদৰে চোৱা চিতা কৰে। আৰু সমান্তৰালভাৱে যিটো LPG প্লাণ্ট, এই প্লাণ্টৰ কাম যাতে সময়মতে হৈ উঠে তাৰ বাবে আপোনালোক সকলোৱে যেন সহযোগিতা আগবঢ়ায়। এইখিনি কথাকে কৈ সাংবাদিক বন্ধুসকলকো ধন্যবাদ জনাই সকলোৰে সহযোগিতা কামনা কৰি মই মোৰ বক্তব্য সামৰিলোঁ। ধন্যবাদ। জয় আই অসম, জয় হিন্দ।